हेलो माय डियर फ्रेंड्स आपनालोक आटाइके एटी नतुन भिडिओলৈ पुनरबार आंतरिक स्वागतम जनाइছো। आजिर বিষয়বস্তু কারেন্ট এফেয়ার্স আসাম। আজিৰ ভিডিঅ'ত আমি 2025 চনৰ জুলাইৰ পৰা সেপ্টেম্বৰ মাহৰ যিখিনি কারেন্ট এফেয়ার্স আছে এই সম্পৰ্কে আজিৰ ভিডিঅ'ত আলোচনা লোৱা হৈছে। ইয়াত 44 এমসিকিউ দিয়া আছে আৰু অসম চৰকাৰৰ দায়িত্ব যিকোনো কম্পিটিটিভ এক্সামত এনে ধৰণৰ প্ৰশ্নবিলাক বৰকৈ গুৰুত্বপূৰ্ণ। আপোনালোকে বিতংকৈ ভিডিঅ'টি চাব, স্কিপ নকৰিব, নিশ্চয়কৈ আপোনালোকে ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ বিষয়বস্তুখিনি বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন দি আছে জুবিন গাৰ্গ সম্পৰ্কে। অসমৰ হাৰ্টথ্ৰব আমি যাক কওঁ, অসমৰ মিউজিক সেন্সেশন যিজনক কোৱা হয়। প্ৰশ্নটো এনেকুৱা, হুৱে ডিড Heartthrob of Assam Jubin Garg breathed his last on 19 September 2025. 2025 চনৰ 19 ছেপ্টেম্বৰত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে নিম্নলিখিত কোন ঠাইত শেষ নিশ্বাস ত্যাগ কৰিছিল? বিকল্প দি আছে বেংকক, অষ্ট্ৰেলিয়া, ছিংগাপুৰ, নেপাল। আমি নিশ্চয় সকলো জ্ঞাত, ইয়াৰ অপশ্যন চি যিটো দিয়া আছে শুদ্ধ উত্তৰ। অসমৰ আইকন, অসমৰ মিউজিক সেন্সেশন জুবিন গাৰ্গে 19 ছেপ্টেম্বৰ 2025 ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, জুবিন গাৰ্গছ funeral procession created Limca Book of Records as world's _largest gathering. জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া বিশ্বৰ কিমানতম বৃহত্তম শোভাযাত্ৰা হিচাপে লিমকা বুক অফ ৰেকৰ্ডছ গঢ়িছে? এয়া জুবিন গাৰ্গৰ অন্তিম যাত্ৰা আছিল। ইয়াত কিমান মানুহ সমাগত হৈছিল আৰু ই এটা বিশ্ব অভিলেখ গঢ়িছে? প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম শোভাযাত্ৰা হিচাপে লিমকা বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰিছে। এই সম্পৰ্কে আৰু কিছু কথা বিতংকৈ জানিলোঁ আমি। জুবিন গাৰ্গছ funeral procession created the fourth largest gathering in the world according to Limca Book of Records. Following the singer's death on September 19th, an estimated 1.5 million people gathered in Guwahati, Assam to pay their respect. Limca Book of Records তথ্য মতে প্ৰায় 15 লাখ মানুহ সমবেত হৈছিল, 1.5 মিলিয়ন। জুবিন গাৰ্গত যেহেতু চতুৰ্থ স্থান আছে, বাকী তিনিজন কোন আছে যিসকলৰ অন্ত্যেষ্টিক্ৰিয়াত ইয়াতকৈ বেছি মানুহৰ সমাগম হৈছিল? তাৰ প্ৰথম স্থানত আছে মাইকেল জেকসন, পোপ ফ্ৰান্সিছ আৰু কুইন এলিজাবেথ দ্বিতীয়। পৰৱৰ্তী প্ৰশ্ন, where is জুবিন গাৰ্গছ ক্ৰিমেশ্যন গ্ৰাউণ্ড লোকেটেড? জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ নিম্নলিখিত কোন ঠাইত অৱস্থিত? বিকল্প আছে যোৰহাট, তেজপুৰ, জালুকবাৰী, সোণাপুৰ। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে সোণাপুৰত। পৰৱৰ্তী প্ৰশ্ন, who has been appointed as the Chief Justice of Guwahati High Court in July 2025? কোনজন ব্যক্তিক 2025 চনৰ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিয়োগ কৰিছে? বিকল্প হৈছে কল্যাণ ৰায় চুৰানা, আশুতোষ কুমাৰ, সঞ্জয় কুমাৰ মেধি, মনীষ চৌধুৰী। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি যিটো দিয়া আছে আশুতোষ কুমাৰ। এখেত বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। আমি নিশ্চয় সকলো জানো যে মুখ্য ন্যায়াধীশগৰাকীক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। এখেত হৈছে আশুতোষ কুমাৰ। In which place Assam's first Indian Institute of Management IIM will be established? কোন ঠাইত অসমৰ প্ৰথমটো IIM স্থাপন কৰা হ'ব? বিকল্প আমাক দিয়া আছে পলাশবাৰী, হুজাই, নাজিৰা, দেৰগাঁও। ইয়াৰ শুদ্ধ উত্তৰ হৈছে পলাশবাৰী। Guwahati University secured which position among state public universities in NIRF 2025? NIRF 2025 বৰ্ষৰ ৰাজ্যিক ৰাজহুৱা বিশ্ববিদ্যালয়সমূহৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয় কিমান নম্বৰ স্থানত আছে? বিকল্প হৈছে 7th, 8th, 9th and 10th। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 9th। NIRF 2025 প্ৰতিবেদন মতে গুৱাহাটী বিশ্ববিদ্যালয় 9ম স্থানত আছে আৰু এই তালিকাৰ শীৰ্ষস্থান অধিকাৰ কৰিছে পশ্চিমবংগৰ যাদৱপুৰ ইউনিভাৰ্চিটি। পৰৱৰ্তী প্ৰশ্ন, on which date the মুখ্যমন্ত্ৰী নিযুত মইনা 2.0 স্কিম was launched? কোন তাৰিখে মুখ্যমন্ত্ৰী নিযুত মইনা দ্বিতীয় আঁচনি উদ্বোধন কৰা হৈছে? ইয়াত বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব
August 6, 2025 2025 চনৰ 6 আগষ্ট তাৰিখে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি উদ্বোধন কৰা হৈছে আৰু মুখ্যমন্ত্ৰী যেটো নিযুত মইনা প্ৰথম যেটো আছিল প্ৰথম বৰ্ষ হেয়া 2024 চনৰ 8 আগষ্ট তাৰিখে উদ্বোধন কৰা হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম যেটো আছে আঁচনি এই সম্পৰ্কে আমি জানিলো যে ইয়াত কি সুবিধা পায় যিসকল বেনিফিচিয়াৰি থাকিব তেওঁলোকে monthly assistance of rupees 1000 will be received by the girls enrolled in 11th class যিসকল একাদশ শ্ৰেণীত পঢ়িছে 11th ত পঢ়িছে তেওঁলোকে প্ৰতি মাহে 1000 কৈ পাব যিসকল ফাৰ্ষ্ট ইয়াৰ গ্ৰেজুৱেচন আছে BA BSc BCom ত তেওঁলোকে 1250 কৈ পাব প্ৰতি মাহে আৰু যেটা পোষ্ট গ্ৰেজুৱেচন হয় যেটা মাষ্টাৰ ডিগ্ৰীত এডমিশন লৈছে তেওঁলোকে 2500 কৈ পাব প্ৰতি মাহে আৰু এই যিখিনি আৰ্থিক অনুদান তেওঁলোকে 10 মাহ সময়তে পাব 10 months except June and July month মানে বছৰৰ দুটা মাহৰ বাদে বাকি 10 মাহত তেওঁলোকে এই পৰিমাণটো পাব পৰৱৰ্তী প্ৰশ্ন The Assam cabinet has approved how much funding for the estimated of The Assam cabinet has approved how much funding for the establishment of Shohid Kanaklata Borua University অসম কেবিনেটে শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে কিমান পুঁজিৰ অনুমোদন জনাইছে এত বিকল্প দিয়া আছে rupees 400 crore 500 crore 300 crore 600 crore এর শুদ্ধ হৈছে rupees 400 crore 400 কোটি টকা অনুমোদন জনাইছে অসম কেবিনেটে শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে আৰু এই বিশ্ববিদ্যালয় ক'ত নিৰ্মাণ কৰা হ'ব ভোলাগুৰি টি এষ্টেট গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত নিৰ্মাণ কৰা হ'ব আৰু এই মৰ্মে কেবিনেটৰ মিটিং আহ্বান হৈছিল বা বৈঠক বহিছিল 2025 চনৰ 4 জুন তাৰিখে It is envisioned as an institution specializing in industry 4.0 5.0 technologies with programs in fields like AI, quantum computing and robotics. এই বিষয়সমূহ তাতে গুৰুত্ব প্ৰদান কৰা হ'ব গতিকে দিব পাৰে এইটো কোত নিৰ্মাণ হ'ব গহপুৰত হ'ব কিমান আনুমানিক খৰচ তেওঁলোকে ফান্ডিং কৰিছে 400 crore আৰু কেবিনেটে এই সিদ্ধান্ত কেতিয়া গ্ৰহণ কৰিছিল 2025 চনৰ 4 জুন তাৰিখে PM Narendra Modi released a commemorative coin of what denomination in honor of Dr. Bhupen Hazarika. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডক্টৰ ভূপেন হাজৰিকাৰ সন্মানত কিমান টকীয়া স্মৃতি মুদ্ৰা মুকলি কৰিছে rupees 200 rupees 500 rupees 50 rupees 100 শুদ্ধটো হ'ব rupees 100 The coin was released on September 13, 2025 to mark his birth centenary. তেওঁৰ 100 বছৰীয়া জন্ম জয়ন্তীত এই মুদ্ৰাটি উন্মোচন কৰা হয় এয়া ছবি দেখা পাইছে 100 টকীয়া মুদ্ৰা আৰু এয়া কাৰ সন্মানৰ প্ৰতি কৰা হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি Name the title of Dr. Bhupen Hazarika's biography released by PM Narendra Modi on the occasion of birth centenary of Dr. Bhupen Hazarika. Dr. Bhupen Hazarika's 100 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনীখনৰ শিৰোনাম কি অসম ৰত্ন ভূপেন হাজৰিকা ভাৰত ৰত্ন ভূপেন হাজৰিকা সুধাকান্ত ভূপেন হাজৰিকা নানক দেশ ইয়াৰ শুদ্ধটো হৈছে ভাৰত ৰত্ন ভূপেন হাজৰিকা এই গ্ৰন্থখনি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উন্মোচন কৰিছে আৰু এই গ্ৰন্থৰ লেখক হৈছে অনুৰাধা শৰ্মা পূজাৰী Name the Assamese girl who became the second runner-up at Britain's Got Talent. Britain's Got Talent দ্বিতীয় রানার্স আপ খিতাব লাভ কৰা অসমীয়া ছোৱালীজনীৰ নাম কি অনামিকা বড়ো বিনিতা ছেত্ৰী জেনিফাৰ আফৰিন ববিতা শৰ্মা শুদ্ধটো হৈছে বিনিতা ছেত্ৰী বিনিতা ছেত্ৰীৰ ঘৰ হৈছে কাৰ্বি আংলং জিলাত আৰু এইগৰাকী হৈছে বিনিতা ছেত্ৰী পৰৱৰ্তী প্ৰশ্ন Recently a new regional political party named People's Party has emerged in which district of Assam ইহতে গৈ অসমৰ কোনখন জিলাত People's Party নামৰ এটা আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছে শ্ৰীভূমি কাৰ্বি আংলং ডিমা হাছাও তিনিচুকীয়া শুদ্ধটো হ'ব ডিমা হাছাও নতুনকৈ দল গঠন হৈছে ৰিজনাল পলিটিক্যাল পাৰ্টি আঞ্চলিক ৰাজনৈতিক দল তাৰ নাম হৈছে People's Party আৰু এই দলটি গঠন কৰিছে প্ৰাক্তন EN এক্সিকিউটিভ মেম্বাৰ ডেনিয়েল লান্থাসা তেওঁৰ নেতৃত্বত এই দলটি গঠন হৈছে ডিমা হাছাও আমি ডিমা হাছাওৰ ৰাজধানী আমি নিশ্চয় জানো হাফলং আৰু হাফলংক স্কটল্যান্ড অফ আসাম নামেৰে জনা যায় Name the Assamese awarded
Soldier Chakra for bravery during Operation Sindoor. Operation Sindoor সময়ত অসীম সাহসিকতা আৰু বীৰত্ব প্ৰদানৰ বাবে কোনজন অসমীয়ালৈ ভাৰত চৰকাৰৰ সূৰ্য চক্ৰ সন্মান আগবঢ়োৱা হয়? মেজৰ তপন কলিতা, মেজৰ নিৰঞ্জন দাস, মেজৰ ৰূপম সৰকাৰ, মেজৰ ভাৰ্গৱ কলিতা। শুদ্ধ উত্তৰ হৈছে মেজৰ ভাৰ্গৱ কলিতা। আৰু তেখেত বৰ্তমান কুমাউন ৰেজিমেণ্টত কৰ্মৰত। Who among the following has been conferred the 2023 Srimanta Sankardev Award by Assam government? নিম্নলিখিত কোনজন ব্যক্তিক অসম চৰকাৰে 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিছে? কিৰণ খেৰ, ইন্দিৰা পি বৰা, অৰুন্ধতী ৰয়, ডক্টৰ সোণাল মানসিং। শুদ্ধ উত্তৰ হ'ব ডক্টৰ সোণাল মানসিং। তেখেতক এই বঁটা 2025 চনৰ 12 জুন তাৰিখে গুৱাহাটীত প্ৰদান কৰা হয় আৰু এই বঁটা প্ৰদান কৰে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। এখেত হৈছে ডক্টৰ সোণাল মানসিং। সোণাল মানসিং সম্পৰ্কে আৰু কিছু জানি লওঁ। She has been awarded for her contribution to Indian classical dance, social reform and cultural advocacy. Sonal Mansingh is an Indian classical dancer and guru in Bharatanatyam, ODC dancing style. And she has been nominated by the President of India to become the member of Parliament, Rajya Sabha. তেওঁ ৰাজ্যসভালৈ মনোনীত কৰা হৈছিল এবাৰ। And she is the recipient of Padma Bhushan in 1992. 1992 চনত তেখেতক পদ্মভূষণ প্ৰদান কৰা হৈছিল আৰু 2003 চনত তেখেতক পদ্মবিভূষণ সন্মান প্ৰদান কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা। What is the new name of Indira Gandhi Athletic Stadium, Guwahati? গুৱাহাটীত অৱস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামক নতুনকৈ কি নামকৰণ কৰা হৈছে? অটল স্পৰ্টছ কমপ্লেক্স, দীনদয়াল স্পৰ্টছ কমপ্লেক্স, লভলীনা স্পৰ্টছ কমপ্লেক্স, অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স। শুদ্ধ উত্তৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স। এই নামেৰে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম নতুনকৈ নামকৰণ কৰা হৈছে। আমি ইয়াক অন্য এটা নামেৰে জানো, সৰুসজাই ষ্টেডিয়াম নামেৰে জানো। এই সৰুসজাই ষ্টেডিয়ামটো 2007 চনত 33তম ৰাষ্ট্ৰীয় ক্ৰীড়া যিটো অনুষ্ঠিত হৈছিল সেই সময়ত এই ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম মুকলি কৰা হৈছিল। Which of the following scheme was launched by Assam Chief Minister in Nalbari on August 22, 2025? 2025 চনৰ 22 আগষ্ট তাৰিখে অসমৰ মুখ্যমন্ত্ৰীয়ে নলবাৰীত কোনটো আঁচনি উদ্বোধন কৰিছে? বসুন্ধৰা 3, নিযুত মাইনা, লাখপতি বাইদেউ, অটল পেঞ্চন যোজনা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে লাখপতি বাইদেউ। ইয়াৰ যিখিনি বেনিফিচিয়াৰী আছে, nearly 34,000 women from self-help groups in Nalbari received from the first installment of financial aid. Initial capital, each beneficiary received rupees 10,000 as seed capital through direct benefit transfer to boost their self-employment ventures. Wider objective, the scheme also known as Mukhyamantri Mahila Udyamita Abhiyan has a total budget of rupees 4,000 crore and seek to empower 40 lakhs women across the state to achieve an annual income at least 1 lakh. Who has been conferred Bal Sahitya Puraskar 2025 for his contribution in Assamese language? অসমীয়া ভাষালৈ আগবঢ়োৱা অৱদানৰ বাবে কোনজন ব্যক্তিক 2025 চনৰ শিশু সাহিত্য পুৰস্কাৰ প্ৰদান কৰা হৈছে? অৰূপা কলিতা পটংগীয়া, সুৰেন্দ্ৰ মোহন দাস, ডক্টৰ ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী। অপশ্যন বি শুদ্ধ উত্তৰ সুৰেন্দ্ৰ মোহন দাস। তেখেতলৈ এই পুৰস্কাৰ আগবঢ়োৱা হৈছে 2025 চনৰ শিশু সাহিত্য পুৰস্কাৰ। তেখেতৰ কবিতা পুথি মাইনাহঁতৰ পদ্যৰ বাবে তেখেতক শিশু সাহিত্য পুৰস্কাৰ 2025 আগবঢ়োৱা হৈছে। What is the rank of Guwahati city in Swachh Vayu Sarvekshan 2025? Swachh Vayu Sarvekshan 2025 গুৱাহাটী মহানগৰ কিমান নম্বৰ স্থানত আছে? 21, 31, 15 and 26. শুদ্ধ উত্তৰ হৈছে 21। 2024 চনত গুৱাহাটীৰ এই স্থান আছিল 38তম, 38th পজিশ্যন আছিল। Question number 19. Which Assamese film won a Berlin Kies Film Festival 2025 before theatrical release? কোনখন অসমীয়া চলচ্চিত্ৰ চিত্ৰগৃহত মুক্তি লাভৰ পূৰ্বেই বাৰ্লিন কিয়েজ ফিল্ম ফেষ্টিভেল 2025 পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে? এইটো মুক্তি হ'ব লাগিছিল। বিকল্প যে ৰৈ ৰৈ বিনালে মন যায় কিয়, ভিলেজ ৰকষ্টাৰ্ছ। শুদ্ধ উত্তৰ হ'ব কিয়। এই অসমীয়া চলচ্চিত্ৰগৃহত মানে চিনেমা হলত মুক্তি লাভৰ পূৰ্বেই বাৰ্লিন কিয়েজ ফিল্ম ফেষ্টিভেল 2025 পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ
যিজন ডিৰেক্টৰ পৰিচালক আছিল অপৰূপ আগৰৱাল তেখেতে কি বঁটা পাইছে বেষ্ট ফাৰ্ষ্ট টাইম ডিৰেক্টৰ এৱাৰ্ড আৰু এয়া আছিল তাৰ পোষ্টাৰটি What is the new name of Dr. Bhupen Hazarika's Samadhi Khetra located at Jalukbari? Jalukbariত অৱস্থিত ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰক নতুনকৈ কি নামেৰে নামকৰণ কৰা হৈছে সমন্বয় ক্ষেত্ৰ সুধাকণ্ঠ ক্ষেত্ৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰ ওপৰৰ এটাও নহয় শুদ্ধতৰ সমন্বয় ক্ষেত্ৰ Which scheme was launched by Assam to train youths in Japan for global job opportunities? বিশ্ব কৰ্মসংস্থাপনৰ সুবিধাৰ্থে অসমৰ যুৱকসকলক জাপানত প্ৰশিক্ষণৰ বাবে কোনটো আঁচনি উদ্বোধন কৰিছে CM Job Mission, Assam Job Mission, CM Japan Scheme, CM Flight ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি CM Flight এই সম্পৰ্কে আৰু কিছু কথা জানি লওঁ Chief Minister's Foreign Language Initiative for Global Human Talent CM Flight ইয়াৰ চমুকৈ ইয়াক কোৱা হয় Scheme to train its youths including in Japanese for overseas job opportunities particularly under Japan Specified Skills Workers Visa Program ইয়াৰ ফলত কি হ'ব goal কি to provide structured foreign language training and overseas placement support to Assamese youth enhancing their global employability Japanese language শিকি হ'ব আৰু তেওঁলোকে গৈ বিশ্ব দৰবাৰত গৈ তেওঁলোকে চাকৰি সুযোগ পাব The initial phase concentrates training of 3000 youths in Japanese language to meet workforce demands in Japan এই প্ৰশিক্ষণৰ জৰিয়তে জাপানৰ যিবিলাক উদ্যোগ আছে এইবিলাকত প্ৰয়োজন হোৱা 3000 যুৱকক প্ৰথম অৱস্থাত কৰ্মসংস্থাপন দিয়া হ'ব The government offers a subsidy of rupees 1.5 lakh per candidate প্ৰতিজন যুৱকলৈ 1.5 লাখ টকা সাবসিডি অনুদান আগবঢ়োৱা হ'ব to help cover the cost of training and support services The first border pillar has been recently installed to mark the boundary between Assam and which Indian state অসম আৰু ভাৰতৰ কোনখন ৰাজ্যৰ মাজৰ সীমা চিহ্নিত কৰিবলৈ হেয়াতেকৈ প্ৰথমটো সীমা স্তম্ভ ক'ত স্থাপন কৰা হৈছে মেঘালয় অৰুণাচল প্ৰদেশ পশ্চিম বংগ নাগালেণ্ড শুদ্ধ উত্তৰ হৈছে মেঘালয় এই বিষয়ে কিছু জানিল ফাৰ্স্ট বাউন্ডাৰী পিলাৰ was erected on July 2 2025 in Hahim area of Assam's Kamrup district bordering Meghalaya's Rivoi district অসমৰ কোন ঠাইত হেই ঠাই আছে মানে পিলাৰ স্থাপন কৰা হৈছে হাহিমত আৰু এইটো কামৰূপ জিলাৰ অন্তৰ্গত হয় আৰু তাৰ মেঘালয়ৰ যিখন ঠাই আছে এটো ৰিভই ডিস্ট্ৰিক্ট The milestone follows a 2022 memorandum of understanding signed by two states to resolve their decades-old border disputes in 6 of 12 contested areas. The installation process begins with survey teams and administrative officials from both states. The initiative aims to provide administrative clarity and foster peace from residents along the borders. Hey হিমামুৰি অঞ্চলত যিবিলাক মানুহ থাকে তেওঁলোকৰ মাজত শান্তি বিৰাজ কৰে তাৰ বাবে দুইখন ৰাজ্যৰ মাজত এই যেটো ফাৰ্স্ট ইনষ্টলেশন অফ পিলাৰ হেয়া স্থাপন কৰা হৈছে In which place of Assam India's first integrated aqua tech park is located? অসমৰ কোন ঠাইত ভাৰতৰ প্ৰথমটো ইন্টিগ্ৰেটেড aqua tech park অৱস্থিত বিজয়নগৰ সোণাপুৰ তেজপুৰ ৰঙিয়া ইয়াৰ শুদ্ধ উত্তৰ হৈছে সোণাপুৰ সোণাপুৰৰ বগীবাৰীত এই ইন্টিগ্ৰেটেড aqua tech park অৱস্থিত হয় আৰু এই aqua tech park টি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2025 চনৰ জুলাই মাহত ইনগ্ৰেট কৰিছে When did Prime Minister Modi inaugurated and lay foundation stones of projects worth over rupees 18,530 crore in Assam প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়া অসমৰ বাবে 18530 কোটি মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে September 1 September 5 September 14 and September 10 শুদ্ধ উত্তৰ September 14 2025 এই বিষয়ে আৰু কিছু জানি লও Prime Minister laid the foundation stones of various projects at Mangaldoy Darang districts on 14th of September 2025 আমি নিশ্চয়কৈ ইয়াত আছে 2025 চনৰ 14 সেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মংগলদৈত আহিছিল আৰু তেখেতে যিখিনি প্ৰজেক্ট যিবিলাক আধাৰশিলা স্থাপন কৰে তাৰ ভিতৰত কি আছে দৰং মেডিকেল কলেজ এণ্ড হস্পিটেল জিএনএম স্কুল এণ্ড বিএসসি নাৰ্ছিং কলেজ এইখিনি আছে কিহৰ কাৰণে strengthening medical education and healthcare delivery in the region অন্য এটা প্ৰজেক্ট আছিল গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট that will enhance the urban mobility
decongest traffic and improve connectivity and around the capital cities. আৰু এটা আছিল Kurua Narengi Bridge over River Brahmaputra, improving the connectivity and promoting socio-economic development in the region. এই তিনটা বস্তু মেইনলি কি আছিল দৰং মেডিকেল কলেজ, গুৱাহাটী ৰিং ৰোড আৰু Kurua Narengi Bridge over the Brahmaputra River. এতিয়া আপুনি মনত ৰাখিব কোন কেইটা প্ৰজেক্ট আছিল, কিমান পৰিমাণ আছিল সেই প্ৰজেক্টৰ মূল্য আৰু কোন তাৰিখে কৰিছিল, কোনে কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, which of the following has been recently recognized as the best police station in Assam by Union Home Ministry? হেহতিকে কোনটো পুলিচ ষ্টেচনক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমৰ শ্ৰেষ্ঠ পুলিচ ষ্টেচন বুলি স্বীকৃতি দিছে? মৰিগাঁও পুলিচ ষ্টেচন, দিছপুৰ পুলিচ ষ্টেচন, ডিগবৈ পুলিচ ষ্টেচন এণ্ড তেজপুৰ পুলিচ ষ্টেচন। শুদ্ধ উত্তৰ ডিগবৈ পুলিচ ষ্টেচন। Recently, Aroni S. Hazarika became the first Assamese to become the graduate from which foreign university? হেহতেকৈ Aroni S. Hazarika কোনটো বিদেশী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা প্ৰথমগৰাকী অসমীয়া ৰূপে পৰিগণিত হয়? এখেত হৈছে Aroni S. Hazarika। ইয়াত বিকল্প যে অক্সফোর্ড ইউনিভার্সিটি, হার্ভার্ড ইউনিভার্সিটি, কেম্ব্রিজ ইউনিভার্সিটি, স্ট্যানফোর্ড ইউনিভার্সিটি। শুদ্ধ উত্তৰ হৈছে অক্সফোর্ড ইউনিভার্সিটি। অক্সফোর্ড ইউনিভার্সিটিৰ পৰা তেখেতে সংস্কৃত আৰু ক্লাছিকেল হিন্দী এই দুটা বিষয়ত গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰে। এণ্ড शी ইজ দ্য ফাৰ্ষ্ট এভাৰ আছামিজ টু গ্ৰেজুৱেট ইন সংস্কৃত এণ্ড ক্লাছিকেল হিন্দী ফ্ৰম অক্সফোর্ড ইউনিভার্সিটি। Question number 27. Who has been conferred the Taburam Tide Literacy Award? Who has been conferred Taburam Tide Literary Award 2025? কোনজন ব্যক্তি 2025 বৰ্ষৰ Taburam Tide সাহিত্য বঁটা প্ৰদান কৰা হৈছে? ৰংবং তেৰাং, ইয়েজে দৰ্জে থংচি, নীলামণি ফুকন, ডক্টৰ ৰীতা চৌধুৰী। শুদ্ধ উত্তৰ ইয়েজে দৰ্জে থংচি। অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। আৰু তেখেতৰ এখন অতি জনপ্ৰিয় গ্ৰন্থ মৌন উঠ মুখৰ হৃদয় 2001 চনত প্ৰকাশিত হৈছিল আৰু এই গ্ৰন্থখনে সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ অন্য এখন গ্ৰন্থ অতি জনপ্ৰিয়, সেয়া হৈছে 2004 চনত প্ৰকাশ পোৱা শৌকতা মানুহ। এখেত হৈছে ইয়েছে দৰ্জে থংচি। তেখেত মূলতঃ অৰুণাচলৰ বাসিন্দা। Which of the following airport of Assam has been renamed as Bharat Ratna Dr. Bhupen Hazarika Airport? অসমৰ কোনটো এয়াৰপৰ্টক নতুনকৈ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা এয়াৰপৰ্ট নামেৰে নামকৰণ কৰা হৈছে? মোহনবাৰী এয়াৰপৰ্ট ডিব্ৰুগড়, লীলাবাৰী এয়াৰপৰ্ট নৰ্থ লখিমপুৰ, ৰূপসী এয়াৰপৰ্ট ধুবুৰী, শিলচৰ এয়াৰপৰ্ট শিলচৰ। ইয়াৰ অপশ্যন এ যিটো দিয়া আছে মোহনবাৰী এয়াৰপৰ্ট, ডিব্ৰুগড় যিটো এয়াৰপৰ্ট আছে, এই মোহনবাৰী এয়াৰপৰ্টক নতুনকৈ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা নামেৰে নামকৰণ কৰা হৈছে। When will the Brindavani Bastra be exhibited in Assam? কোন চনত ঐতিহাসিক বৃন্দাবনী বস্ত্ৰ অসমত প্ৰদৰ্শিত হ'ব? 2026, 27, 28, 29। শুদ্ধ উত্তৰ 2027। 2027 চনত এই বৃন্দাবনী বস্ত্ৰ বৰ্তমান লণ্ডনত আছে মিউজিয়ামত। এই বৃন্দাবনী বস্ত্ৰসমূহ অসমত প্ৰদৰ্শিত হ'ব। Question number 30. Where did Chief Minister Assam inaugurate Lavlina Boxing Academy on 5th of June 2025? 2025 চনৰ 5 জুনত অসমৰ মুখ্যমন্ত্ৰী কোন ঠাইত লাভলীনা বক্সিং একাডেমি উদ্বোধন কৰিছে? উত্তৰ গুৱাহাটী, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়। শুদ্ধ উত্তৰ হৈছে উত্তৰ গুৱাহাটী। Who is the author of the book The Emergency Diaries, Years That Forgets a Leader, recently released at Bajpayee Bhavan, Guwahati? গুৱাহাটীৰ বাজপেয়ী ভৱনত শেহতীয়াকৈ উন্মোচন কৰা গ্ৰন্থ হ'ব লাগিছিল দ্য এমাৰ্জেঞ্চি ডায়েৰিজ ইয়াৰ্ছ ডেট ফৰগেট এ লিডাৰ। এই গ্ৰন্থৰ লেখক কোন হয়? সৰ্বানন্দ সোণোৱাল, ডক্টৰ হীৰেণ গোহাঁই হ'ব লাগিছিল, এইটো হিতেন গোহাঁই নহয়, ডক্টৰ ননীগোৱাল মহন্ত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শুদ্ধ উত্তৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিতাপখনৰ নাম হৈছে দ্য ইমাৰ্জেঞ্চি ডায়েৰিজ ইয়াৰ্ছ ডেট ফৰগেট আ লিডাৰ। The Emergency Diaries, Years That Forgets a Leader is a book based on Prime Minister Narendra Modi's experience as a Rashtriya Swayamsevak Sangha Pracharak during India's emergency from 1975 to 1977. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তেওঁ যেতিয়া RSSৰ সদস্য হৈছিল 1975 আৰু 77, সেই সময়ৰ কিছু কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। Which state government has launched the Bhogeshwar Borua National Sports Award in 2025? কোনটো ৰাজ্য চৰকাৰে 2025 চনত ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা শুভাৰম্ভ কৰিছে? মেঘালয়, উত্তৰাখণ্ড, অসম আৰু ঝাৰখণ্ড। শুদ্ধ উত্তৰ হৈছে অসম। আমি নিশ্চয় জানো ভোগেশ্বৰ বৰুৱা হৈছে অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা লাভ কৰা ব্যক্তি।
আৰু তেখেতৰ নামতে এই ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ আৰম্ভণি কৰা হৈছে 2025 চনত আৰু কিছু কথা জানিলা এই বিষয়ে The Assam Olympic Association launched the Bhogeshwar Barua National Sports Award on September 3, 2025 in Guwahati. 2025 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে ভোগেশ্বৰ বৰুৱা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড হ'ব আৰম্ভ কৰা হৈছে আমি নিশ্চয় সকলো জানো তেখেতৰ জন্মদিন 3 ছেপ্টেম্বৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় The award honor Bhogeshwar Barua, Assam's first Asian Games gold medalist and Arjun awardee. Awards will be given annually in 6 categories. ছটা ভাগত দিয়া হ'ব Best Sports Person, Emerging Player, Lifetime Achievement at National and State Level. National levelত কোনে কোনে বঁটা লাভ কৰিছে এই বছৰ মনু ভাকেৰ Best Sports Person হিতানত সুনীল ছেত্ৰী Lifetime Achievement আৰু বেদব্ৰত ভৰালী Emerging Player আৰু অসমৰ ক্ষেত্ৰত কোনে কোনে বঁটা লাভ কৰিছে লভলিনা বৰগোহাঁই Best Sports Person, দীপাকান্ত ভট্টাচাৰ্য Lifetime Achievement আৰু প্ৰিয়ানুজ ভট্টাচাৰ্য Emerging Player গতিকে আমাক ইয়াৰ পৰা প্ৰশ্ন দিয়াৰ বহুত সম্ভাৱনা আছে গতিকে আপুনি কাইণ্ডলি নোট ডাউন কৰি ল'ব India's second national cyber forensic laboratory was inaugurated in which city of Assam? ভাৰতৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় সাইবাৰ ফৰেনসিক ল্যাবৰেটৰী অসমৰ কোন চহৰত উদ্বোধন কৰা হৈছে দেৰগাঁও গুৱাহাটী জাগিৰোড তেজপুৰ ইয়াৰ শুদ্ধ উত্তৰ হৈছে দেৰগাঁও ইয়াক 2025 চনৰ 29 আগষ্ট তাৰিখে ইনগ্ৰেট কৰা হৈছে আৰু ইয়াক ইনগ্ৰেট কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে India's second national cyber forensic laboratory was inaugurated in Dergaon, Assam State, Dergaon, Assam at the Lasit Borphukan Police Academy. আমি জানো পুলিশ প্ৰশিক্ষণ কেন্দ্ৰ আছে আৰু পুলিশ প্ৰশিক্ষণ কেন্দ্ৰৰ নাম হৈছে লাচিত বৰফুকন পুলিশ একাডেমি আৰু তাতেই ভাৰতৰ দ্বিতীয়টি ৰাষ্ট্ৰীয় সাইবাৰ ফৰেনসিক ল্যাবৰেটৰী ইয়াক ইনগ্ৰেট কৰা হৈছে The inauguration took place on Friday, August 29, 2025 and the facility will serve as a hub for cybercrime investigation for all 8 northeastern states, enhancing the region's capacity to tackle emerging digital threats. যেখিনি ডিজিটেল থ্ৰেটছ হয় সাইবাৰ ক্ৰাইম হয় উত্তৰ পূৰ্বাঞ্চলৰ এই 8খন ৰাজ্যৰ বাবে এই যিটো নেশ্যনেল সাইবাৰ ফৰেনসিক ল্যাবৰেটৰী ইয়ে হাব হিচাপে কাম কৰিব কেন্দ্ৰবিন্দু হিচাপে কাম কৰিব Who is the author of the recently released book Valiant Freedom Fighters of Northeast India? শেহতীয়াকৈ উন্মোচন কৰা Valiant Freedom Fighters of Northeast India গ্ৰন্থখনৰ লেখক কোন হয় বিকল্প হৈছে দিলীপ শইকীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সি বদ্ৰী অখিল ৰঞ্জন ভট্ট আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে সি বদ্ৰী এইগৰাকী ব্যক্তিয়ে এই গ্ৰন্থখন ৰচনা কৰিছে আৰু এই গ্ৰন্থখনি উন্মোচন কৰা হৈছে আগষ্ট 29 2025 আৰু এই গ্ৰন্থখনি উন্মোচন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া Who is the new chairman of Assam State Commission for Women? অসম ৰাজ্যিক মহিলা আয়োগৰ নৱনিযুক্ত অধ্যক্ষৰ নাম কি আঙুলতা ডেকা ববিতা শৰ্মা আইমি বৰুৱা অজন্তা নিয়োগ এটা আইমি হ'ব লাগিছিল আইমিন নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে আঙুলতা ডেকা অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় তেখেত হৈছে অসম ৰাজ্যিক মহিলা আয়োগৰ নৱনিযুক্ত অধ্যক্ষ Who among the following on the President's Guide Certificate Award from Assam in 2025? অসমৰ পৰা নিম্নলিখিত কোনে 2025 বৰ্ষত President's Guide Certificate Award লাভ কৰিছে পৰিণীতা শৰ্মা বিজুলী গোস্বামী হিয়াশ্ৰী সোণোৱাল কৃষ্টি দাস শুদ্ধ উত্তৰ কৃষ্টি দাস তেখেত অসমৰ দৰং জিলাৰ হয় কৃষ্টি দাস has been awarded the prestigious President's Guide Certificate Award after securing the highest marks nationwide. She is a dedicated student of Mirinda House, Delhi University. এইগৰাকী হৈছে কৃষ্টি দাস Question number 37. Which of the following Assam startup got patent of bagless tea technology? নিম্নলিখিত অসমৰ কোনটো startup শেহতীয়াকৈ bagless tea প্ৰযুক্তিৰ পেটেন্ট লাভ কৰিছে কৰংগনয়নী টি উলা টি আসাম টি নামেৰি টি শুদ্ধ উত্তৰ হৈছে উলা টি এইটো হৈছে উলা টি এই বিষয়ৰ কথা জানিলো Assam based startup that received patent for its bagless tea technology is Ola Tea. The patent was granted to TTLT India Private Limited, the company behind the Ola Tea brand. Company background আমি জানিলো ইয়াৰ যিজন ফাউন্ডাৰ হয় উপমান্য
বৰকাকতি আৰু অংশুমান ভৰালী তেওঁলোক মূলতঃ শিৱসাগৰৰ হয় গ্লোবেল ৰিকগনিশ্যন কি হৈছে ফলোইং দ্য পেটেণ্ট যেতিয়া পেটেণ্টটো লাভ কৰিলে তাৰ পিছতে কি কৈছে উলা টি ৰিপ্ৰেজেণ্টেড আছাম এট 2025 সামা ফেন্সি ফুড ফেষ্টিভেল ইন নিউ ইয়ৰ্ক who has been recently appointed as the State Information Commissioner of Assam হেয়াতেকৈ কোনজন ব্যক্তিক অসম ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছে উৎপল বৰুৱা ৰিপ হাজৰিকা ভাস্কৰজ্যোতি ডেকা পাৰ্থপ্ৰতিম শৰ্মা শুদ্ধতৰ উৎপল বৰুৱা When did Chief Minister of Assam inaugurate the Jibon Anuprerana scheme? অসমৰ মুখ্যমন্ত্ৰী কেতিয়া জীৱন অনুপ্ৰেৰণা আঁচনি উদ্বোধন কৰিছে June 7, 2025, October 2, 2025, September 5, 2025, August 15, 2025, শুদ্ধতৰ 2025 চনৰ 7 জুন তাৰিখে অসমৰ মুখ্যমন্ত্ৰীয়ে জীৱন অনুপ্ৰেৰণা আঁচনি উদ্বোধন কৰিছে ইয়াত কি বেনিফিট আছে চাওক যিখন ৰিচাৰ্চ স্কলাৰ তেওঁলোকে মাহে প্ৰতি তেওঁলোকে এককালীন অনুদান পাব 25000 টকাৰ আৰু যিখন দিব্যাংগ গৱেষক আছে তেওঁলোকে 40000 টকাৰ অনুদান পাব এই আঁচনিৰ উদ্দেশ্য গৱেষক ছাত্ৰ-ছাত্ৰীসকলে উদ্ভাৱনী যাত্ৰাত অনুপ্ৰেৰণা যোগাৰ হেতু আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে অসমত শৈক্ষিক উৎকৰ্ষতা উদ্ভাৱনৰ প্ৰসাৰৰ দিশত বিশেষ পদক্ষেপ আৰু দিব্যাংগসকলক গৱেষণা ক্ষেত্ৰত উৎসাহিত কৰা এইকেইটা হৈছে এই আঁচনিৰ মূল উদ্দেশ্য Name the Assamese who was conferred with the Florence Nightingale Award 2025 কোনগৰাকী অসমীয়ালৈ 2025 বৰ্ষৰ ফ্লোৰেন্স নাইটিংগেল বঁটা আগবঢ়োৱা হৈছে বিকল্প দি আছে ঝুমা চহৰীয়া বিনাপানী ডেকা কল্পনা চেত্ৰী কাকলি বৰুৱা শুদ্ধতৰ বিনাপানী ডেকা তেখেত মূলতঃ নলবাৰী জিলাৰ In the 2025-26 academic year how many lower primary schools in Assam is offering education in the missing language 2025-26 শিক্ষাবৰ্ষত অসমৰ কিমানখন প্ৰাথমিক বিদ্যালয়ত মিছিং ভাষাত শিক্ষাদান কৰি অহা হৈছে 200 150 300 আৰু 100 এর শুদ্ধ হৈছে 200খন বিদ্যালয়ত মিছিং ভাষাত প্ৰাথমিক বিদ্যালয়ত শিক্ষাদান কৰি অহা হৈছে ইয়াৰ উপৰিও 2025-26 বৰ্ষত মানে অসমত বৰ্তমান 14টা ভাষালৈ বৃদ্ধি পাব মাতৃভাষাৰ মাধ্যম পূৰ্বতে 9টা আছিল আৰু 5খন বাঢ়ি গ'ল যেনেকৈ মিছিং ভাষাত 200খন বিদ্যালয় দিয়া হৈছে 11খন জিলাৰ 200খন বিশ্ববিদ্যালয় 106খন বিদ্যালয়ত আৰম্ভ হ'ব ৰাভা ভাষাৰ মাধ্যমত 28খন বিদ্যালয়ত আৰম্ভ হ'ব দেউৰী ভাষা আৰু সাঁওতালী ভাষাৰ মাধ্যমতো পাঠদান আৰম্ভ হ'ব মানে যদি কোৱা হয় যে এতিয়া অসমত মুঠ কিমানটা মাতৃভাষাৰ মাধ্যমত প্ৰাথমিক বিদ্যালয় শিক্ষাদান কৰি হৈছে তেন্তে হ'ব 14টা Which party owned the maximum number of seats in the 2025 BTC Bodoland Territorial Council elections 2025 চনৰ BTC বা বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কোনটো ৰাজনৈতিক দলে সৰ্বাধিক আসন লাভ কৰিছে UPPL INC International Congress BJP BPF শুদ্ধতৰ হৈছে BPF বড়োলেণ্ড পিপলছ ফ্ৰণ্ট 2025 চনৰ BTC ইলেকশ্যনত সৰ্বমুঠ আসনৰ সংখ্যা হৈছে 40টা এই ইলেকশ্যনৰ অনুষ্ঠিত হৈছিল 2025 চনৰ 22 ছেপ্টেম্বৰত কাউন্টিং ভোট গণনা হৈছিল 2025 চনৰ 26 ছেপ্টেম্বৰত আৰু এই নিৰ্বাচনত BPF এ 28টা UPPL এ 7টা আৰু BJP দলে সৰ্বমুঠ 5খন আসন লাভ কৰিবলৈ সক্ষম হৈছে Which party's leader contested and won from Deborgaon in 2025 BTC elections যেটো BTC নিৰ্বাচন হৈছিল কোনটো ৰাজনৈতিক দলৰ নেতাই 2025 চনৰ BTC নিৰ্বাচনত দেবৰগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি জয়লাভ কৰিছে BPF AGP UPPL AIUDF শুদ্ধ উত্তৰ হৈছে BPF BPFৰ যিজন মুৰব্বী হাগ্ৰামা মহিলাৰ তেখেতে দেবৰগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি জয়লাভ কৰিছে এখেত হৈছে হাগ্ৰামা মহিলাৰী পৰৱৰ্তী প্ৰশ্ন Who was the CEM Chief Executive Member before the 2025 elections BTC elections 2025 চনৰ BTC বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে কোনে মুখ্য কাৰ্যবাহী সদস্য আছিল হীৰা হৰণীয়া হাগ্ৰামা মহিলাৰ প্ৰমোদ বড়ো চন্দন ব্ৰহ্ম শুদ্ধ উত্তৰ হৈছে প্ৰমোদ বড়ো এখেত হৈছে প্ৰমোদ বড়ো মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোক আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্টত জনাবচোন আপোনালোকৰ পৰা আমি সদায় গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰোঁ যাতে আমি পৰৱৰ্তী ভিডিঅ'সমূহ আৰু উন্নত কৰিব পাৰোঁ আপোনালোকৰ বাবে আমি অশেষ কষ্টৰে
আমি এই ভিডিঅ' মই প্ৰস্তুত কৰোঁ বা এই তথ্যখিনি মই সংগ্ৰহ কৰি আপোনালোকৰ বাবে আগবঢ়াওঁ। গতিকে আপোনালোকে আমাক যদি গঠনমূলক দিহা পৰামৰ্শ দিয়ে আমি নথৈ আনন্দিত হওঁ আৰু আমি কৰ্ম কৰিবৰ কাৰণে আৰু আগুৱাই যাবৰ কাৰণে আমি অনুপ্ৰাণিত হওঁ। আপোনালোকৰ বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক জনাইছোঁ অশেষ অশেষ ধন্যবাদ।